নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰ থাকিব নে ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া চৰকাৰ থাকিব গতিকে আপোনালোকৰ এটা এটা ভোট বহুত কীৰ্তি বহুত গুৰুত্বপূৰ্ণ এতিয়া কংগ্ৰেছে গোটেই ভাৰতবৰ্ষতে এনেকুৱা ধৰণৰ হৈছে যে এইবাৰ ঠিক হৈ গ'ল যে কংগ্ৰেছৰ চৰকাৰ দিল্লীত হ'ব আৰু মোদী আৰু বিজেপি চৰকাৰক উৎখাত কৰাটো আমাৰ দেশত বিজেপিয়ে যিটো হিন্দু মুছলমান কৰি যি বীজ বাষ্প ছটিয়াই আপোনালোকক তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যিটো ব্যৱহাৰ কৰিছে সেইটো আমি অৱসান ঘটাব লাগিব আমি কংগ্ৰেছ দলে সদায় ভাৰতৰ সকলো লোককে ইজ্জত দিয়ে সন্মান দিয়ে বিকাশৰ সুবিধা দিয়ে এই বিজেপিৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুছলমান মহিলাসকল একোটা সন্তান জন্ম দিয়া মেচিন বুলি আপোনালোকক অপমান নকৰে কংগ্ৰেছে এইটো অকল বিজেপিয়ে কৰে এই বিজেপিয়ে সদায় হিমন্ত বিশ্ব শৰ্মাই কি কৈছে 2016 চনৰ পৰা লাগাতাৰ মুছলমান মানুহক কেৱল অপমান কৰি আহিছে এই হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে মুছলমানসকল এটা অপৰাধীৰ জাতি এই মুছলমানসকলে কেৱল চুৰি ডকাইতি ধৰ্ষণ এনেকুৱা ধৰণৰ কামৰ লগত লিপ্ত থাকে এইবিলাক কোৱা কথা নহয় এইবিলাক হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে মোক বিজেপি মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে কৈছে নাই এইটো অপমান হয় নে নহয় তেতিয়াহ'লে বদৰুদ্দিন ৰাজবলে হিমন্ত বিশ্ব শৰ্মাক অসমৰ আটাইতকৈ শ্ৰেষ্ঠ চিফ মিনিষ্টাৰ বুলি কিয় প্ৰশংসা কৰে কিয় প্ৰশংসা কৰে কাৰণ বদৰুদ্দিন ৰাজবল হিমন্ত বিশ্ব শৰ্মাৰ চেলা হিমন্ত বিশ্ব শৰ্মাই মুছলমানক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰিছে আৰু বদৰুদ্দিন ৰাজবল আৰু UDF দলে এইটো জি হজুৰ বুলি সন্মতি প্ৰদান কৰি আহিছে এইবাৰ মনত ৰাখিব বিজেপি দলে এই নগাঁও লোকসভা সমষ্টিৰ দুজন কেণ্ডিডেট দিছে দুজন এজন প্ৰাক্তন আলফা সুৰেশ বৰা আৰু আনজন AIUDFৰ আমিনুল ইছলাম এই দুইজন কেণ্ডিডেট বিজেপি কাৰণ বদৰুদ্দিন ৰাজবলে নগাঁও লোকসভাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যিখন হেলিকপ্টাৰ লৈ ব্যৱহাৰ কৰি আহিছে সেইখন হেলিকপ্টাৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে তেওঁক দিয়া হেলিকপ্টাৰ মনত ৰাখিব UDF মুছলমানৰ কেতিয়াও বন্ধু নহয় বিজেপি মুছলমানৰ কেতিয়াও বন্ধু নহয় মুছলমান ধৰ্মীয় সংখ্যালঘু দুৰ্বল নিশকটীয়া সমাজত সদায় পিছ পৰি থকা লোকৰ আচল বন্ধু হ'ল কংগ্ৰেছ দল মই এই নিৰ্বাচনত একেলগে দুটা সাম্প্ৰদায়িক দলৰ সৈতে যুদ্ধত নামিছো এফালে বিজেপি এফালে UDF আপোনালোকে মোক সাথ দিব নিদিয়ে তেতিয়াহ'লে আৰু দুদিনৰ পিছত এই নিৰ্বাচন হ'ব মই আপোনালোক সকলোকে নমস্কাৰ জনাই আপোনালোকৰ দুৱা বিচাৰিছো আপোনালোকক অনুৰোধ কৰিছো যে অহা 26 তাৰিখৰ নিৰ্বাচনত আপোনালোক সকলোৱে কংগ্ৰেছৰ এই হাতৰ চিনত ভোট দি মোক জয়যুক্ত কৰিব ধন্যবাদ মই মাতষাৰ মাতিবলৈ আহিছো মই আৰু বহুত বেলেগ জেগাত যাব লাগে মানুহ